নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিব ওলাইছোঁ আৰু ভিডিঅ'টোনো চাই কেনেকুৱা লাগে সকলোৱে চাই যাওকচোন। আজি মই খুৰমা বনাব লৈছোঁ আৰু কেনেকৈ বনালোনো তাকে ভিডিঅ'টো চাওকচোন। এয়া মই ময়দা 2 কাপ লৈছোঁ। 2 কাপ ময়দাতে বহুত খুৰমা বনাব পাৰি আৰু কেনেকৈ বনাইছোঁ তাকে চাওকচোন। এয়া ৰিফাইন তেল অকণমান দি ময়দাখিনি সানি ল'লোঁ আৰু ময়দাখিনি সানি লোৱাৰ পিছতে এয়া পানী অকণমান দি গোটেই মই ময়দাখিনি এটা লাডু বনাই ল'ম। আৰু খুব সহজতে আৰু খুব কম সময়ৰ ভিতৰতে আমি ঘৰতে খুৰমা বনাই খাব পাৰোঁ। এয়া লাডুটো বনাই হৈ গ'ল। মই এতিয়া ঢাকি পিনি থৈ দিম। আৰু এয়া 1 কাপ আৰু এয়া আধা, একেবাৰে কমকৈ 1 কাপ আধা চেনি ল'লোঁ আৰু পানী অকণমান মানে 2 চামুচ পানী লৈছোঁ চেনিখিনিৰ লগত। এইখিনি মই এয়া গুলাই ল'লোঁ আৰু গুলাই পিনে এনেকৈ থৈ দিম। এতিয়া মই এই লাডু বনাই পিনি থৈ দিয়া ময়দাখিনি সৰু সৰুকৈ লাডু বনাই ল'ম। এয়া সৰু সৰুকৈ লাডু মই 3টা 4টা বনাই ল'লোঁ আৰু এইখিনি গোলকৈ কৰি খুব সহজতে এয়া বনাব পাৰিব খুৰমা। আৰু এয়া ৰুটিৰ দৰে বেলি ল'লে হৈ গ'ল আৰু অলপ ডাঠকৈ থ'ব লাগিব ৰুটিতকৈ। এয়া মই বেলি ল'লোঁ ধুনীয়াকৈ। এয়া ইমানটো জোখৰ কৰিছোঁ, ইমানটো জোখৰ কৰিলে হৈ যাব আৰু ইয়াতকৈ বেছি ডাঠো কৰিব নালাগে আৰু পাতলো কৰিব নালাগে। আৰু যিকোনো ধৰণৰ ষ্টাইলতে আপোনালোকে কাটিব পাৰিব। মই এয়া এনেকুৱা 4চকীয়া ষ্টাইলত কাটিছোঁ। আপোনালোকে সৰু সৰুকৈ দীঘল ষ্টাইলৰ কৰিব পাৰিব ভুজিয়াটোৰ দৰে, সেইটো নিজৰ লগত কথা। এতিয়া মই এয়া আটাইবোৰ কাটি ল'লোঁ আৰু এয়া এনেকৈ 4চকীয়া ষ্টাইলকে মই এয়া কাটি ল'ম। মোৰ ভিডিঅ'বোৰ ক'ৰ পৰানো আৰু কোনেনো চাই আছে মেছেজ কৰি জনাবচোন, তেতিয়াহে ভাল লাগিব ভিডিঅ'বোৰ দিবলৈ। আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ আৰু ভিডিঅ'টোনো চাই কেনেকুৱা পালে তাকো জনাব। এনেকুৱা ধৰণৰকৈ মই এই আটাইবোৰ কাটি ল'লোঁ। খুব সহজতে আপোনালোকে ঘৰতে বনাব পাৰিব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই যিমান পাৰোঁ সিমান ভালকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আটাইবোৰ এতিয়া মোৰ কাটি হৈ গ'ল। আনফালে মই এয়া কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তেলখিনি বেছি গৰম হ'ব দিব নালাগে, অকণমান হাতেৰে চুব পৰা গৰম হ'লে হৈ গ'ল। আৰু প্ৰথমতে দিওঁতে এয়া ময়দাখিনি লাডু খাই থাকে, একো নহয়, তেলত দিয়াৰ পিছত এটা এটাকৈ ধুনীয়াকৈ হৈ যায়। এয়া মোৰ এটা এটাকৈ ধুনীয়া হৈ গ'ল আৰু এনেদৰে লৰাই ভাজি থাকিব লাগিব। জুইটো একেবাৰে কমত ৰাখিব লাগিব, নহ'লে ভিতৰখিনি নিসিজিবও পাৰে। আৰু ৰঙচুৱাটো সেইটো আপোনালোকৰ লগত কথা, কেনেকুৱা ধৰণৰ ৰঙচুৱা কৰে। মই ইয়াতকৈ আৰু অলপ সিজিবলৈ দিছোঁ। আৰু অলপ এয়া সিজিবলৈ দিয়াৰ পিছতে এতিয়া মই এইখিনি উলিয়াই থৈ দিম আৰু এনেদৰে মই আটাইবোৰ এয়া খুৰমা ভাজি ল'ম। এয়া উলিয়াই থৈ দিছোঁ। এয়া মই আৰু এবাৰ ইয়াত দি দেখাইছোঁ। এয়া এনেকুৱা ধৰণে লাডু বান্ধি যায়, কিন্তু লৰাই থাকিলে এইখিনি লাডুটোৰ পৰা এটা এটা ধুনীয়াকৈ হৈ যায়। এইটো কথাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। ইমান ধুনীয়া মচমচীয়া হৈছে আৰু শব্দটো নিশ্চয় শুনিছে। আটাইবোৰ মোৰ ভাজি হৈ গ'ল আৰু এই চেনি পানীখিনি গুলাই লৈছিলোঁ যে, মানে এনেকুৱা ধৰণৰ ইয়াত ডাঠ হৈ গ'ল। এতিয়া মই আকৌ কেৰাহীত অকণমান গৰম কৰি লৈ উতলিবলৈ দিলোঁ আৰু উতলা হোৱাৰ পিছতে মই গেছটো বন্ধ কৰি দিলোঁ। গুলাই লোৱাৰ পিছত গেছ বন্ধ কৰি এইখিনিতে মই লৰাই থাকিম অলপ টাইমৰ কাৰণে। এনেদৰে লৰাই থাকিলে হৈ গ'ল। আৰু বেছি লৰাই থাকিব নালাগে, চেনিখিনি নহ'লে ভাঙি তলত পৰিব। এয়া মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ আৰু এয়া ঠাণ্ডা হোৱাৰ পিছত এয়া ধুনীয়াকৈ চেনিখিনিও লাগি ধৰিছে আৰু খুব ধুনীয়া হৈছে। খাবলৈ যে খুব ধুনীয়া হয় আৰু চেনি অলপ তলত পৰেই, কিন্তু ইমানো পৰিবৰ কাৰণে লৰাই থাকিব নালাগে। চেনিখিনিও ইমান ধুনীয়াকৈ লাগি গৈছে চাওকচোন। মই ভিডিঅ'টো মোবাইলটো মানে এখন হাতে ধৰি আছোঁ যে, সেইকাৰণে ইমান ভালকৈ দেখুৱাব পৰা নাই। শব্দটো নিশ্চয় শুনিছে। এটা ভাঙি দেখুৱাইছোঁ। চেনি পানী একেবাৰে ভিতৰলৈকে সোমাই গৈছে চাওকচোন। আৰু ভিতৰৰখিনিও খুব ধুনীয়াকৈ সিজিছে। খাবলৈ যে আৰু খুব ধুনীয়া হৈছিলে। আৰু আজি ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু এনেদৰে সহজতে আপোনালোকেও ঘৰতে খুৰমা বনাই খাব আৰু খাই জনাব কেনেকুৱা লাগিলে।